খহে মনে মনে মৰমৰ বাবেহে জানানে ঘচে হাঁহিও লাগে ভাল কান্দিও লাগে হাঁহিও লাগে ভাল কান্দিও লাগে ওকে আমি আছো বৰ্তমান ৰুমটোৰ ভিতৰত মানুহ 4জন অসমত এতিয়া চলি আছে বিহুৰ সিজন বুলে তই মোৰ হুন তই মোৰ জান আহক ৰাজ আমি হুনো 2025 চনত স্থাপিত হোৱা কেইটামান বিহু গান আজিকালি গান বিলাক মানে ৰচিত নহয় আজিকালি গান বিলাক স্থাপিতহে হয় এটো নতুন নিয়ম চাই হ'ব চলিব পিছে বিহু গান গাবা নে বেলেগ কিবা বিহু গোৱা হ'ব গাইস তাকো কৰোনা ভাইৰাছ বিহু মানে অতীতৰ কিছুমান সাংঘাতিক স্মৃতি ৰোমন্থন কৰা হিচাপে স্মৃতি মানে বিস্মৃতি মানে সৃষ্টি মানে গানৰ প্ৰকোপ প্ৰথমতে আহিব যোজনা ওই 2020 চনতে কৰোনা ভাইৰাছ আহিছিল ওই দিছিল লকডাউনৰ ভয়তে ওই পুলিচে পিটিছিল ওই মানুহবোৰ হৈছিল আণ্ডাৰগ্ৰাউণ্ড ওই 2020 চন কৰোনাই কৰে আক্ৰমণ হাজাৰ হাজাৰ মানুহ আমাৰ কৰোনাতে মৰি গ'ল হাজাৰ হাজাৰ মানুহ আমাৰ কৰোনাতে মৰি গ'ল তাৰ পাছত চৰকাৰে কৰোনা ভেকচিন মাৰিলে ভেকচিন মৰাৰ পাছতে হাত ভৰি কঁকাল বিষ হ'বলৈ ধৰিলে হাত ভৰি কঁকাল বিষ হ'বলৈ ধৰিলে বডিত গান কিন্তু ফাৰ্ষ্ট ক্লাছ হৈছে দেই ল'ৰাহঁত ফাৰ্ষ্ট ক্লাছ হৈছে ফাৰ্ষ্ট ক্লাছ নহবনে ছাৰ যিবিলাক কথা ইয়াত সংমিশ্ৰণ কৰা হৈছে যদি মিছা কথা কৈছো গাইজ কমেন্ট কৰক তাকে কি কবা ভেকচিনটো মৰাৰ পাছত কঁকাল বিষ হাত ভৰি বিষ সেই বিষবোৰ সঁচাকে বেছিহে হ'ব ধৰিলে ছাৰ ভেকচিনৰ কথা নাই কোনো ভৰসা কৰিবনো কি হৈ যাব জিটি আহক তেন্তে এইবাৰ গুচি যাওঁ আমি অৰুণোদয় আঁচনি পইচা কিটাৰ মাজলৈ যি পইচাৰ যোগেদি ৰচিত হৈছে স্থাপিত হৈছে বিহু গান অটো 12 তাৰিখ সমাগত অৰুণোদয় পইচা সোমাই যাব ছাৰ বোলে আও হৰি আও ৰাম অৰুণোদয় পইচাৰে গাহৰি মাংস কিনি খাম 12 তাৰিখ আহি পালেহি অৰুণোদয় পইচা সোমাব 12 তাৰিখ আহি পালেহি অৰুণোদয় পইচা সোমাব আমাৰ মহিলা সন্থাৰ ভাল দিন আহিছে মোবাইলটো আছিলে ৰিচাৰ্জ ভৰা তাৰে 400 টকা ৰিচাৰ্জ কৰি ল'বা বাকীখিনি মাছ মাংস দকচি খাবা মহিলা সন্থাৰ বোলে হিমু মামা জিন্দাবাদ চাত দেখোন আৰু ডেঞ্জাৰ হয় ছাৰ বোলে জাতিলাও পাতিলাও স্বভাৱ এয়া হৈছে অৰুণোদয় পইচাৰ প্ৰভাৱ ভাল পুৰা ফেণ্টাষ্টিক লাগছে মানে ইমান ধুনীয়া লাগছে কি কম একো ক'ব নালাগে ছাৰ গান আৰু এটা আছে কিন্তু তাৰ আগতে আপোনাক এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো দি দিয়া দিউনে ছাৰ দিয়া হয় এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ হাতলৈ আহি পৰিছে হয় আপোনালোকক জনাই আছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ
খবৰে হ'লনে? আগৰখিনি ছাৰ খবৰ দিয়াৰ ধৰণ, বাতৰি পঢ়াৰ ধৰণ, আৰু একেবাৰে শেষত টিকট মানে যিটো মেইন সেইটো হৈছে প্ৰশ্ন। তাকে বোলো বৰ বেলেগ ধৰণৰ এইটো বাতৰি পঢ়াৰ ধৰণ দেই। আৰু লাষ্টত প্ৰশ্নটো আই লভ ইউ আৱিষ্কাৰ ইণ্ডিয়াত। নহয় ছাৰ, ইয়াৰ আৱিষ্কাৰ হৈছিল চাইনাত। তোমালোকে কেনেকে গম পালা? যুক্তি ছাৰ, উইদাউট যুক্তি আমি একো কথা আলোচনা নকৰো, আপুনি হয়তো জানে। এইটো পিছে হয়, জনাটোতো জানো। দাদা দি দিয়াচোন, দি দিয়া যুক্তিটো। বোলে আই লভ ইউ আৱিষ্কাৰ সেইকেইটা কৈছে চাইনাত হৈছিল বুলি, আপোনালোকে ভাবেনে? আমি ভাবো ছাৰ, একচুৱেলি চাইনাৰ বস্তুবিলাকৰ এটা বৈশিষ্ট্য আপোনালোকে জানে। যিটো বস্তু, এই সৰু সুৰা বস্তুবিলাক যিবিলাক চাইনাত বনায়, চাইনা মানে বস্তুবিলাক এনেকুৱা, যিটো চলে ই বছৰ বছৰ চলিব, যিটো নচলে দুদিনতে চাফা। এইটো পিছে হয়, নহয় বুলি আমি ক'ব নোৱাৰো। ৰাইট, চাইনা বস্তুবিলাক এনেকুৱাই, চলিলে বছৰ বছৰ চলিব, নচলিলে দুদিনতে চাফা। ঠিক তেনেকৈ ছাৰ এতিয়া আমাৰ ইণ্ডিয়াৰ এই আই লভ ইউ নাইবা লভ প্ৰেম প্ৰীতি এই বস্তুবিলাক কেনেকুৱা হৈছে, চলিলে বছৰ বছৰ চলিব, নচলিলে দুদিনতে চাফা। মানে চাইনা বস্তুৰ লগত একে হোৱা নাই নে? যদি একে হৈছে তেন্তে চাইনাত আৱিষ্কৃত নহয় নে? বৈশিষ্ট্যবিলাক কিন্তু একে একে। কোনে জুখিব এই উত্তৰৰ যুক্তি কিমান? কোনে জানিব এই উত্তৰৰ সঠিকতা কিমান? বোলে আকাশতকৈ গগন দেই বন্ধু, এই সম্পৰ্কে আমিও আৰু বেছি নকম দেই বন্ধু। ঘৰ বনাবলৈ প্ৰয়োজন হ'ব শিল, বালি, ইটা, চিমেণ্ট। কি ভাবে আপোনালোকে এটা এটা কৰি দিয়া কমেণ্ট। য়েছ, আজি উপায়হীন জনতা কৰোণা ভাইৰাছ স্মৃতি ৰোমন্থনৰ বিহুগীত, তাৰপিছতে আহিলে তোমাৰ অৰুণোদয় আঁচনি বিহুগীত, তাৰ পাছতে চাইনা বস্তুৰ লগত কম্পেৰিজন নহয় মিলা প্ৰীতি। নতুন গানৰ সৃষ্টিৰ উদ্দেশ্যেৰে তেন্তে আজিলে হৈ যাওক পৰিসমাপ্তি। মৰি যাব এদিন ৰাইজে শুই শুই খাই খাই, গতিকে ইমানতে আজি খতম কৰিছো। টাটা বাই বাই।